নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ গৈ আছোঁ আপোনালোকে আধাৰ কাৰ্ড কেনেকৈ অনলাইন জেনেৰেট কৰিব পাৰিব। আপুনি লৈ থকা স্মাৰ্টফোনৰ জৰিয়তে আপোনালোকে অতি সহজে আধাৰ কাৰ্ড জেনেৰেট কৰিব পাৰিব। তাৰ বাবে আপোনালোকক প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড আৰু আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ। সেই দুটা বস্তু থাকিলে আপোনালোকে অতি সহজে আধাৰ কাৰ্ড জেনেৰেট কৰিব পাৰিব। আপোনালোকে নিশ্চয় গম পাই চাগে যে চৰকাৰী হস্পিটেলত ফ্ৰী চিকিৎসাৰ বাবে বা কিছুমান টেষ্ট ফ্ৰীকৈ কৰিবলৈ হ'লে এই আধাৰ কাৰ্ডটো খুবেই প্ৰয়োজন হয়। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক যদিহে আপোনালোকৰ আধাৰ কাৰ্ড জেনেৰেট কৰি থোৱা নাই। আৰু কিছুমানৰ অলৰেডি আয়ুষ্মান কাৰ্ডটো থাকে, সেই আয়ুষ্মান কাৰ্ড থকাসকলে আধাৰ কাৰ্ড জেনেৰেট নকৰিলেও হ'ব, তাতে আধাৰ নম্বৰ বুলি থাকে। চ' সেইটো দিলেও চিকিৎসালয়ত ফ্ৰীকৈ আপোনালোকে ট্ৰিটমেণ্ট কিছুমান কৰিব পাৰিব। তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ কৰিব আধাৰ ৰেজিষ্টাৰ। আৰু এইটো ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডাইৰেক্ট তাত ক্লিক কৰি এইটো পৰ্টেলত আহিব পাৰিব। দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব লিংকটোত ক্লিক কৰাৰ লগে লগে। ইয়াতে আপোনালোকে দেখা পাইছে ক্ৰিয়েট আধাৰ নাম্বাৰ। ইয়াতে দুটা অপশ্যন আপোনালোকে দেখা পাই যাব, ক্ৰিয়েট আধাৰ নাম্বাৰ ইউজিং আধাৰ আৰু ড্ৰাইভিং লাইচেন্স থ্ৰুৰে আপোনালোকে জেনেৰেট কৰিব পাৰে। চ' আজি আমি আধাৰ কাৰ্ড থ্ৰু দি জেনেৰেট কৰিম। দেখা পাইছে ইয়াতে 4টা ষ্টেপ আপোনালোকে কমপ্লিট কৰিব লাগিব। ইয়াতে প্ৰথমতে আপোনালোকে দেখা পাইছে কনচেণ্ট কালেকশ্যন আৰু আধাৰ অথেণ্টিকেশ্যন, কমিউনিকেশ্যন ডিটেইলছ আৰু আধাৰ এড্ৰেছ ক্ৰিয়েশ্যন। চ' ইয়াতে আপোনালোকে দেখা পাইছে আধাৰ নাম্বাৰ। চ' আধাৰ নাম্বাৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব। আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত আপোনালোকে তলতে এটা অপশ্যন দেখা পাই যাব, আই এগ্ৰী অপশ্যনটো, সেইটো টিক কৰি আপোনালোকে OTP চেণ্ড কৰিব লাগিব। ঠিক আছে, আপোনাৰ যোনটো আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তেতিয়া OTP যাব আৰু OTPটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু যদি আপোনাৰ লগত বেলেগ ডিভাইচ আছে, আইৰিছ স্কেনাৰ যদি ডিভাইচ আছে, তেন্তে আপোনালোকে সেইটো থ্ৰুদিও জেনেৰেট কৰিব পাৰিব। ঠিক আছে, ইয়াতে কেপচা কোডটো ফিল আপ কৰি আপোনালোকে নেক্সটত ক্লিক কৰিব লাগিব। ঠিক আছে, মই এই ডিটেইলছখিনি ফিল আপ কৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ নেক্সট ষ্টেপটো কি কৰিব লাগে। কেপচা কোডটো ফিল আপ কৰাৰ পাছতে আপোনালোকে দেখা পাইছে নেক্সটত চিম্পলি ক্লিক কৰিব। ঠিক আছে, নেক্সটত ক্লিক কৰাৰ পাছত আপোনাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোত এটা OTP চেণ্ড হ'ব আৰু OTPটো ইয়াতে আপোনালোকে ফিল আপ কৰিব লাগিব। ঠিক আছে, OTPটো আহি গৈছে, দেখা পাইছে আপোনালোকে। OTPটো এণ্টাৰ কৰাৰ পাছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব। তলতে এটা অপশ্যন আপোনালোকে দেখা পাই যাব মোবাইল নম্বৰ। আপুনি চলাই থকা যিকোনো এটা মোবাইল নম্বৰ ইয়াতে এণ্টাৰ কৰিব আৰু তাতো এটা OTP চেণ্ড হ'ব আৰু OTPটো আপোনালোকে ফিল আপ কৰিব লাগিব। ঠিক আছে, ইয়াতে মই নাম্বাৰটো এণ্টাৰ কৰি আছোঁ। এণ্টাৰ কৰাৰ পাছতে OTPটো চেণ্ড কৰিম। নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত আপোনালোকে দেখা পাইছে নেক্সটত ক্লিক কৰিব। ত' নেক্সটত ক্লিক কৰাৰ পাছত এটা OTP পুনৰ চেণ্ড হ'ব আৰু OTPটো ইয়াতে ফিল আপ কৰিব লাগিব। মই OTPটো ফিল আপ কৰি লওঁ, তাৰপিছত আপোনালোকক নেক্সটটো দেখাই আছোঁ। OTPটো ফিল আপ কৰিলোঁ আৰু ভেলিডেট অপশ্যনত ক্লিক কৰিব লাগিব এতিয়া। চ' ভেলিডেট ক্লিক কৰিলোঁ, দেখা পাইছে আমাৰ প্ৰথম ষ্টেপটো কমপ্লিট হৈ গৈছে। ইয়াতে আধাৰ অথেণ্টিকেশ্যনটো কমপ্লিট হৈ গৈছে। এতিয়া কমিউনিকেশ্যন ডিটেইলছটো ফিল আপ কৰিব লাগিব। ইয়াতে ইমেইল আইডিটো আপুনি দিব পাৰে আপোনাৰ যদি আছে, আদাৰৱাইজ আপোনালোকে স্কিপ কৰিব পাৰে, এইটো মেণ্ডেটৰী নহয় বাৰু। চ' ইয়াতে মই স্কিপ কৰি দিছোঁ, স্কিপ ফৰ নাও অপশ্যনত ক্লিক কৰিম। পাৰিলে আপোনালোকে দি দিব। ঠিক আছে, ইয়াতে আপোনালোকে দেখা পাইছে আধাৰ জেনেৰেশ্যন। ইয়াতে এটা ইউনিক আধাৰ এড্ৰেছ আপোনালোকে জেনেৰেট কৰিব লাগিব। ফৰ এক্সাম্পল আপোনাৰ নামত আপুনি জেনেৰেট কৰিব পাৰে, যিটো যাৰ নামত আপুনি এপ্লাই কৰি আছে তেখেতৰ নামত আপুনি জেনেৰেট কৰিব পাৰে। ঠিক আছে, ইয়াতে মই যিকোনো এটা ইউজাৰ ID ক্ৰিয়েট কৰি লৈছোঁ। ক্ৰিয়েট কৰাৰ পাছতে আপোনালোকে ক্ৰিয়েট আধাৰ অপশ্যনত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডখন জেনেৰেট হৈ যাব। দেখা পাইছে আপোনালোকে এনেকৈ আপোনালোকে অতি সহজে আধাৰ কাৰ্ড অনলাইন জেনেৰেট কৰিব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে। ইয়াতে আপোনালোকে 3টা অপশ্যন দেখা পাই যাব, ডাউনলোড আধাৰ কাৰ্ড, প্ৰিণ্ট আধাৰ আৰু প্ৰিণ্ট PVC। চ' ইয়াতে আপোনালোকে যিকোনো অপশ্যন থ্ৰুদি আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াতে মই চিম্পলি ডাউনলোড কৰি ৰাখি ল'ম, পাছত প্ৰয়োজন হ'লে আমি প্ৰিণ্ট কৰি ল'ম বা এনেও হস্পিটেলত আপোনালোকক জাষ্ট দেখাবলৈ কয়। চ' আপোনালোকে দেখাই দিলে আপোনাৰ কামটো হৈ যায় বাৰু। চ' এনেকৈ বন্ধু বান্ধৱীসকল আপোনালোকে অতি সহজে আধাৰ কাৰ্ড জেনেৰেট কৰিব পাৰিব। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰিব, লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চাবৰ বাবে।